অখণ্ডতাৰ প্ৰতি ভাবুক চুপ 22 এপ্ৰিল তাৰিখে উগ্ৰপন্থী আমাৰ 27 জন নিৰীহ প্ৰাণীক প্ৰাণ কাঢ়ি লৈ গ'ল। এনে পৰিপ্ৰেক্ষিতত ভাৰতৰ অখণ্ডতাৰ প্ৰতি ভাবুকি অহা আমাৰ চুবুৰীয়া ৰাষ্ট্ৰৰ ওপৰত আমাৰ ভাৰতৰ সৈন্যদলে আৰু আমাৰ প্ৰশাসন যন্ত্ৰই ভাৰতীয় প্ৰশাসন যন্ত্ৰই মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিলে সঁচাকৈ ভাৰতৰ ইতিহাসত বিৰল হৈ ৰ'ব। আজি গোটেই জগতৰ প্ৰতিজন ব্যক্তিয়ে অনুভৱ কৰিব পাৰিছে ভাৰতৰ অখণ্ডতাৰ প্ৰতি যি আগলি কৰাব তাৰ প্ৰতি আমাৰ সঠিক প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সদায় প্ৰস্তুত আছোঁ। মই নিজে এজন ইণ্ডিয়ান এয়াৰফৰ্চৰ প্ৰাক্তন সৈনিক হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ। আজি আমাৰ মাজত অংশগ্ৰহণ কৰিছে আমাৰ এক্স-ছাৰ্ভিচমেন এছ'চিয়েশ্যনৰ কেইবাজনো প্ৰাক্তন সৈনিক আৰু আমি প্ৰাক্তন সৈনিকসকল সদায় প্ৰস্তুত আছোঁ। আজিও দেশৰ